এবছৰ নহ'বই মানে হ'ব দিয়ক নাই হ'ব কাৰ লগত ইমান কথা পাতি আছো পলিটিকেল পাৰ্টি এটালৈ ফোন মাৰিছিলোঁ কেলে এজনীক এইবাৰ আমাৰ ইলেকশ্যন খেলাই দিম বুলি ভাবিছিলোঁ টিকেট এটা বিচাৰিছিলোঁ কেলে আকৌ জিকি আহিলে কম মোৰ কাৰণে ভাল হ'ব হ'বলা কি হ'ব ইলেকশ্যনত জিকাৰ পিছত 5 বছৰ কাৰণে মোক চিনি নোপোৱা হৈ যাব নহয় সেইকাৰণে বোলে এইবাৰ এজনীক এটা টিকেট এটা দি দিওঁচোন কথা শুন তাক তাৰপৰা হেৰি নহয় এই কিবা তই যে সেইদিনাখনি কৈছিলি ফেঞ্চিঙৰ কথা যে অঁ নাম্বাৰটো নাইকিয়া হৈ থাকিলে নহয় মোৰ দেচোন নাম্বাৰটো লৈ ল'বি আকৌ অঁ দেচোন এই ঘৰত ফেঞ্চিং লগাওঁ বুলি ভাবিছোঁ দৌলহাটতে এতিয়া কাম লগাই আছে মই গৈছিলোঁ নহয় কালি তই গৈছিলি এইটো আমি সব জায়গাত গোটেই অসমতে কৰি আছো গোটেই অসমতে কৰি আছো আজি ক'ত আছিলে লখিমপুৰ আজি ধেমাজি মানে এই লখিমপুৰ কামত লগাই আমি ধেমাজিত গুচি গলো ধেমাজি খুঁটাটো পেলাই তাৰপিছত মানে আকৌ ইয়াত আহিলো কামটো সামৰিলো আৰু আপোনালোকৰ যিটো দামটো হয় সেই দামটোতে আপোনালোকৰ মিস্ত্ৰী খৰচা মেটেৰিয়েল চব আহি যায় হয় এভৰিথিং চব আমি দিম হয় খালি মালিকৰ পৰা আমি স্কোৱাৰ ফুটত খালি আমি পইচাটো ল'ম পইচাটো স্কোৱাৰ ফুটত লয় স্কোৱাৰ ফুট আৰু পথালিকে ধৰি লওক আমি 3টা কৰি তাত আনি দিওঁ এইটো আচ্ছা চাওক 3 ইঞ্চি গেপ 12 নম্বৰ তাৰ হয় এইটো কোনোবাই টানি চানি হেৰি কৰিব নোৱাৰে এইটো মামৰ নালাগে পটকে মামৰ নালাগে এইটো 30 বছৰ গেৰাণ্টি থাকিব 3 বছৰ গেৰেণ্টি আছে 30 বছৰ গেৰাণ্টি থাকিব 30 বছৰ 30 বছৰ মামৰ নালাগে মামৰ নালাগে এইটো জিআই এলিমিনেটৰ তাৰ হয় আচ্ছা আচ্ছা পোষ্ট লৈ আহিলে তেতিয়া স্কোৱাৰ ফিটটো বাঢ়ি যায় আপোনাৰ বাঢ়ি যাব হয় এতিয়া ধৰি লওক মালিকে মানে পোষ্টটো পুতি থলে বাইদেউৰ নাম কি আছিলে এমৰাদুল ইছলাম ইছলাম ভাই নগাঁও হয় এইটো আপোনালোকে ভাইৰ লগত কণ্টেক্ট কৰিলে হ'ল নাম্বাৰটো স্ক্ৰীণত জিলিকি আছে সেইটো নাম্বাৰত আপোনালোকে ফোন কৰক ঘৰতে আহি তেওঁলোকৰ গাড়ী আছে ঘৰতে আহি গোটেই মেটেৰিয়েল লৈ আহে আপোনালোকক যদি খুঁটা লাগে খুঁটা পুতিও তেওঁলোকে কৰি দিব গেট চেট লাগিলে হয় গেট কিমান যিমান সেট নহয় অকল গেট 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 সেটটো দিব নহয় সেট কোৱা নাই গেটটো অঁ কাটি দিম হ'ব কাটিম একো নাই এই গেটটো লাগিলে গেটো দি দিম পোষ্টৰ কথা মানে পোষ্টটো যে আমি পোষ্টটো মানে 2 ফুট তলত পুতি দিওঁ 2 ফুট পুতি এইটো মানে আমি ঢালাই দি দিম শিলগুটি ভালি চিমেণ্ট এভৰিথিং কি লাগে চব আমি নগৰৰ পৰা লৈ আহোঁ ঠিক আছে খালি মালিকে খালি সীমাটো দেখাই দিব ৰছী লগাই দিব তাৰপিছত আমি কামটো আৰম্ভ কৰি দিম সেইটো মানে কামটো আৰম্ভ কৰিব হয় নেটটো 4 ফুটলৈকে 5 ফুট 6 ফুটলৈকে আছে হে কোনোবাই যদি কম এই হাইটটো কম দিব বিচাৰে ওপৰত ধৰি লওক তেনেকৈ 1 ফুটমান ৰাখি দিলে এই কাটা তাঁৰটো লগাব পাৰিব এইটো চাওক এই কাটা তাঁৰটো লগাব পাৰিব এই ফেঞ্চিংটোৰ উপৰিও আপোনালোকে আৰু কি কৰে আমি আৰু ধৰি লওক ৰেডিমেড ৱাল টুল কৰোঁ ৱালটো ৰেডিমেড ৱালটো যদি লাগে কাৰোবাৰ যদি ৰেডিমেড ৱাল লাগে এইটো ফোন কৰিব পাৰে আমি গোটেই অসমতে এইটো ট্ৰান্সফাৰ কৰোঁ আৰু যদি আপোনালোকে ইটাৰ ওপৰত যদি কাটা তাঁৰটো লগাবলৈ আছে 1-2 ফুটমান উঠাই আমি এংগেল মানে ৱালৰ ওপৰত যিটো এনেকে এটা ভি কৰি যে যিটো লগাই তাত সেই ফেঞ্চিং লগালেও তেওঁলোকে সেইটোও কৰে সিহঁতে কি হিচাপত পইচা লয়নো স্কোৱাৰ ফুট চিষ্টেমত লয় আকৌ পইচাটো হয় নি তাতে সিহঁতৰতো মেটেৰিয়েলটো গুচি আহে ফেঞ্চিংটো গুচি আহে এই আৰু মানে সিহঁতৰ হাজিৰা যিটো পইচাটো চব সেই স্কোৱাৰ ফুট চিষ্টেমতে হৈ যায় তই এইবিলাক ইমান মাথা মাৰি দিব নালাগে সিহঁতক ফোন কৰি দিলে হৈ গ'ল বোলে কিমান কি লাগে কৈ দিলে হৈ গ'ল এতিয়া গাড়ীত সেই মানুহ চানুহ লেবাৰ চেবাৰ লৈ আহে একদম ফিটিং কৰি থৈ গুচি যায় বস্তু লৈ আহে চব লৈ আহে তো পোষ্ট লাগিলে পোষ্টটো লৈ আহে সিহঁতি তেতিয়া সেই যেনিবা স্কোৱাৰ ফুটত সিহঁতি 2 টকা বেছি লয় আৰু পোষ্টটো দিলে পোষ্টটো লৈ আহে তাৰপৰা আকৌ সেইখন ৰেডিমেড ৱাল চাল চব লগাই ন সিহঁতি আকৌ লোহাৰ গেটবোৰ গেট লগাই ৰেডিমেড ৱাল লগাই কালি মই কথা পাতিলোঁ পোৱালিটাৰ লগত কালি কথা চথা পাতিছিলোঁ মই মোক নাম্বাৰটো দি দিবিচোন তই নাম্বাৰটো দি দিম হেৰি তই মই ভাল সিহঁতৰ লগত মোৰ চিনাকি তই নাম্বাৰটো লৈ ল'বি কথা চথা পাতি আহিবি তাকে মোৰ খালি মনটো বেয়া লাগি আছে আৰু কেলে বা এইজনী কেনেবাকৈ টিকেট এটা দি দিব পৰা হ'লে 5 বছৰ অন্তত শান্তিত জীয়াই থাকিব পাৰিলোহেঁতেন থ দেই তই তাকে পাই কি যে হৈছে দেই